নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, সেল্ফ ৰিয়েলাইজেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভাগৱত গীতাৰ দ্বাদশ অধ্যায় অৰ্থাৎ ভক্তিযোগ। ভক্তিযোগ এই অধ্যায়ত সৰ্বমুঠ 20টা শ্লোক আছে। তাৰে 19টা শ্লোকেই হ'ল ভগৱান শ্ৰীকৃষ্ণৰ মুখে নিকৰিত আৰু মাত্ৰ এটি শ্লোক হ'ল অৰ্জুনৰ মুখে নিকৰিত। অৰ্জুনে একমাত্ৰ শ্লোকৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণক সুধিব বিচাৰে যে তেওঁৰ দৃষ্টিত শ্ৰেষ্ঠ ভক্ত বা প্ৰিয় ভক্ত বা অতি প্ৰিয় ভক্ত কোন আৰু ভক্তি কেনেকৈ লাভ কৰিব পাৰিম। সেই সম্পৰ্কে যদিও অৰ্জুনৰ কেৱলমাত্ৰ এটা শ্লোক আছে, মই শ্ৰোতাবৃন্দৰ বিষয়বস্তুসমূহ সহজে বোধগম্য হ'ব পৰাকৈ একেটা শ্লোকত থকা বিভিন্ন প্ৰশ্ন ধৰি মই কেইবাটাও প্ৰশ্নৰ ওপৰত ইয়াত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিম, যাতে আপোনালোকৰ গোটেই কথাখিনি এটা সম্যক বোধগম্য হয়। আহকচোন ভক্তি যুগত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত চলা কথোপকথনৰ বিষয়ে এক আভাস লওঁ। অৰ্জুনে ক'লে, প্ৰভু, আপুনি এতিয়া যি ক'লে, কিছুমান নিৰন্তৰে আপোনাৰ সৈতে লাগি থাকি আপোনাৰ সগুণ সাকাৰৰ উপাসনা কৰে আৰু বহুতে আপোনাৰ অক্ষৰ ৰূপ অৰ্থাৎ অব্যক্ত ৰূপ বা নিৰ্গুণ নিৰাকাৰ ৰূপক উপাসনা কৰে। এই দুই ধৰণৰ উপাসকৰ মাজত শ্ৰেষ্ঠনো কোন? অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে, মোৰ সৈতে মন নিবিষ্ট কৰি নিত্য নিৰন্তৰ মোৰে সৈতে লাগি থকা পৰম শ্ৰদ্ধাযুক্ত যিসকল ভক্তই মোক উপাসনা কৰে, তেওঁলোকহে মোৰ মতেৰে সৰ্বশ্ৰেষ্ঠ উপাসক। সৰ্বত্ৰ সমবুদ্ধি থকা আৰু প্ৰাণী মাত্ৰৰে হিতত নিৰত হৈ থকা যিসকলে নিজৰ ইন্দ্ৰিয় সংযম কৰি সকলো ঠাইতে পৰিপূৰ্ণ, অচিন্ত, কুটুম্ব, অচল আৰু অনিৰ্দেশ, ধ্ৰুৱ, অক্ষৰ আৰু অব্যক্ত উপাসনা কৰে, তেওঁলোকেও মোকে লাভ কৰে। অৰ্জুন, তেন্তে আপোনাৰ ভক্তি কৰা সকলনো শ্ৰেষ্ঠ হ'ল কেনেকৈ প্ৰভু? অব্যক্তক আসক্ত চিত্তৰ যিসকল ব্যক্তিয়ে অব্যক্ত স্বৰূপৰ উপাসনা কৰে, তেওঁলোকে নিজৰ সাধনাত বেছি কষ্ট কৰিবলগীয়া হয়, কিয়নো দেহ অভিমানী সকলৰ বাবে অব্যক্ত প্ৰাপ্তি কৰা বৰ কঠিন, অৰ্থাৎ ই বৰ টান কাম। কিন্তু যিসকলে সমস্ত কৰ্ম মোকহে সমৰ্পণ কৰি মোৰ পৰায়ণ হয় আৰু অনন্যভাৱে ধ্যান কৰি থাকি মোৰহে উপাসনা কৰে, হে পাৰ্থ, মোৰ সেই একান্ত চিত্ত ভক্তসকল মই নিজে মৃত্যুৰূপী সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰ্তাৰূপে থাকি অতি সোনকালে উদ্ধাৰ কৰোঁ। তুমি নিজৰ মন আৰু নিজৰ বুদ্ধিক একমাত্ৰ মোৰ সৈতেহে সন্নিৱিষ্ট কৰা। মন বুদ্ধি এনেকৈ একনিষ্ঠভাৱে মোৰ সৈতে নিৱিষ্ট কৰিলে তুমি মোৰ মাজত বিনাশ কৰিবা, ইয়াত একো সন্দেহ নাই। নিজৰ মন বুদ্ধিক এনেকৈ মোৰে সৈতে সুস্থিৰ কৰাত যদি তুমি অসমৰ্থ, তেন্তে ধনঞ্জয়, অভ্যাস যোগৰ জৰিয়তে তুমি মোক লাভ কৰাৰ প্ৰচেষ্টা কৰা। অভ্যাস যোগতো যদি তুমি অসমৰ্থ হোৱা, তেন্তে সকলো কৰ্ম মোৰ বাবে কৰিবলৈ অৰ্থাৎ মোৰ পৰায়ণ হোৱা। সকলো কৰ্ম মোৰ বাবে কৰিলেও তুমি সিদ্ধি লাভ কৰিব পাৰিবা। যদি মোৰ বাবে সকলো কৰ্ম কৰোঁতেও তুমি যদি অসমৰ্থ হোৱা, তেন্তে মোৰ ভক্তি যোগত শৰণ লৈ নিজৰ মন বুদ্ধিক বশীভূত কৰি সমস্ত কৰ্মৰ ফল ত্যাগ কৰা।
অৰ্জুন, এই অনুক্ৰমে কৰ্মফল ত্যাগ কৰাটো চতুৰ্থ স্থানৰ অৰ্থাৎ নিকৃষ্ট সাধক নহ'লনে প্ৰভু? ভগৱান, এনে নহয় অৰ্জুন, এনে কথা নহয়। যোগ অৰ্থাৎ সমতাৰহিত অভ্যাসতকৈ শাস্ত্ৰীয় জ্ঞান শ্ৰেষ্ঠ। যোগৰহিত শাস্ত্ৰীয় জ্ঞানতকৈ ধ্যান শ্ৰেষ্ঠ আৰু যোগৰহিত ধ্যানতকৈ কৰ্মফল ত্যাগ কৰা শ্ৰেষ্ঠ, কিয়নো ত্যাগৰ জৰিয়তেহে শীঘ্ৰে পৰম প্ৰাপ্তি লাভ হয়। অৰ্জুন, ভগৱান, উপযুক্ত চাৰিওবিধ সাধকৰ কোনো এবিধৰ দ্বাৰা আপোনাক লাভ কৰা সিদ্ধ ভক্তৰনো লক্ষণ কি, অৰ্থাৎ তেওঁলোক কি কি গুণৰ অধিকাৰী? কোনো প্ৰাণীৰ সৈতে তেওঁৰ বিদ্বেষ ভাৱ নাথাকে, ইমানেই নহয়, সকলো প্ৰাণীৰ সৈতে তেওঁৰ মিত্ৰতা অৰ্থাৎ প্ৰেম, সকলোৰ প্ৰতি কৰোণা থাকে, তেওঁ অহংকাৰ ভাৱ আৰু সমত্বৰহিত ক্ষমাশীল আৰু সুখ দুখ প্ৰাপ্তিত সমভাৱাপন্ন হৈ থাকে, প্ৰত্যেক পৰিস্থিতিত তেওঁ নিৰন্তৰ সন্তুষ্ট থাকে, শৰীৰ ইন্দ্ৰিয় মন আদি তেওঁৰ বশীভূত থাকে, তেওঁ মন বুদ্ধি মোৰ প্ৰতিহে উৎকৰ্ষিত থাকে, এনে দৃঢ় সংকল্প থকা ভক্তহে মোৰ প্ৰিয়। অৰ্জুন, আপোনাৰ প্ৰিয় আৰুনো কোন প্ৰভু? ভগৱান, যিজন ভক্তৰ পৰা আনৰ উদ্বেগ নহয় আৰু তেওঁ নিজে কাৰোৰে দ্বাৰা উদ্বিগ্ন নহয়, হৰ্ষ ঈৰ্ষা ভয় আৰু উদ্বেগ ৰহিত এনে ভক্ত মোৰ প্ৰিয়। নিজৰ বাবে যিয়ে কোনো বস্তু ব্যক্তি আদিৰ প্ৰয়োজন নাৰাখে, অন্তৰত বা বাহিৰত সকলোতে যি পবিত্ৰ, যি দক্ষ অৰ্থাৎ নিপুণ, অভিজ্ঞ অৰ্থাৎ মনুষ্য শৰীৰ যি উদ্দেশ্যৰ বাবে প্ৰাপ্ত হৈছে সেই কাৰ্য কৰাত যিজন সিদ্ধ বা সেই কাৰ্যত লাগি থকাবিধ, যি সংসাৰৰ পৰা ওপৰত বা নিবৃত্ত, যাৰ হৃদয়ত অস্থিৰতা নাথাকে, যিয়ে ভোগ আৰু সংগ্ৰহৰে সৈতে নিমিত্তে কৰা সকলো কৰ্ম সম্পূৰ্ণৰূপে পৰিত্যাগ কৰে, তেনে ভক্ত মোৰ প্ৰিয়। অনুকূলতা পালেও যি হৰ্ষিত নহয় আৰু প্ৰতিকূলতা পালেও দ্বেষ নকৰে, দুখজনক পৰিস্থিতিতো শোক নকৰে, নাইবা সুখপ্ৰদ পৰিস্থিতিৰো ইচ্ছা নকৰে, শুভ নাইবা অশুভ কৰ্মত ৰাগ দ্বেষ ত্যাগ কৰি কৰা ভক্ত মোৰ প্ৰিয় ভক্ত। হে অৰ্জুন, আৰু শুনা, শত্ৰু মিত্ৰ মান অপমান অনুকূলতা প্ৰতিকূলতা সুখ দুখত সমতা ৰখা, সংসাৰৰ আসক্তিৰহিত, নিন্দা নাইবা প্ৰশংসাৰ প্ৰতি সমভাৱ সম্পন্ন, মননশীল আৰু সহজ সৰল জীৱন নিৰ্বাহক, মাত্ৰতে যিজন সন্তুষ্ট, থকা ঠাই নাইবা শৰীৰৰ প্ৰতিও যি সমতা অৰ্থাৎ আসক্তিৰহিত, নিজৰ স্থিৰ বুদ্ধি সম্পন্ন, তেনে ভক্ত মোৰ প্ৰিয়। শ্ৰদ্ধা ভক্তিৰে মোৰ পৰায়ণ হোৱা আৰু এজন ভক্তৰ সকলো সিদ্ধ ভক্তি গুণ সম্পন্ন, লক্ষণ সম্পন্ন আৰু নিষ্ঠাৱান, সকলো কৰ্তব্য নিষ্ঠাৰে পালন কৰা সাধকসকল হ'ল মোৰ অতি প্ৰিয়। অৰ্জুন, এইখিনি আছিল শ্ৰোতাবৃন্দ ভাগৱত গীতাৰ দ্বাদশ অধ্যায়ৰ সাৰমৰ্ম অৰ্থাৎ ভক্তি যুগৰ সাৰমৰ্ম। আশা কৰোঁ আপোনালোক এই কথাখিনিৰ পৰা
কিঞ্চিতমান হ'লেও উপকৃত হৈছে। যদি আপোনালোক উপকৃত হৈছে তেন্তে মোৰ কষ্ট সাৰ্থক হৈছে বুলি মই ভাবিম। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ।